10,000 এটা মই মোৰ ফালৰ পৰা বান সাহায্যলৈ বুলি আগবঢ়াইছোঁ 2-3 গৰাকীক। আচলতে যিহেতুকে মোৰ ঘৰ হাজোত হয়, গতিকে ভালেখিনি ডিষ্টেঞ্চ হৈ যায়, মানে যাবৰ মন আছিল, কিন্তু ইচ্ছা কৰিও যাব নোৱাৰোঁ, বা তেনেকৈ ছোৱালী বা মহিলা গ'লে লগত যাব পাৰিলোঁহেঁতেন, কিন্তু খবৰ কৰিলোঁ তেনেকৈ যোৱা মানুহো নাই। সেইবাবে যেনেকৈ পাৰিছোঁ বিশ্বাসী মানুহ 3জনক দিছোঁ। 10,000 একোৱেই নহয় বৰ্তমান সময়ত, তথাপিও মোৰ যিখিনি সামান্য মই পাৰিছোঁ, সামৰ্থ্য যিখিনি, সেইখিনি দিছোঁ। আৰু যেতিয়া পৰিস্থিতি ভাল হ'ব, পানী একেবাৰে শুকাব, পাৰিলে তেতিয়া মই আৰু অকণমান দিম, আগবঢ়াম। আচলতে সঁচাকৈ খুব বেয়া লাগি আছে, আৰু নভবা এটা ঘটনা হৈছে। আৰু এইবাৰৰ বানপানীটো বহুত বেলেগ ধৰণৰ। আমাৰ এইফালেও কেতিয়াবা হয় 2-3 বছৰৰ মূৰত বানপানী, কিন্তু এনেকুৱা ধৰণৰ বানপানী দেখা নাছিলোঁ। কাৰণ তেওঁলোকে সময়ে নাপালে বস্তু বাহিনী থ'বৰ কাৰণে, বা থ'বৰ কাৰণে সময় পালেই যেনিবা থ'বনো ক'ত, যিহেতুকে মুধচৰ ওপৰেৰে পানী গৈছে। তেওঁলোকৰ পৰিস্থিতি কেনেকুৱা হৈছে আচলতে চকুৰে নেদেখিলেও ভিডিঅ' বা তেনেকৈ সেইখিনিৰ পৰা বুজিব পৰা হৈছে। গতিকে যোনে যেনেকৈ পাৰে এটকাকৈ হ'লেও আপোনালোকে সহায়ৰ হাত আগবঢ়াওক, কাৰণ অন্ততঃ মানুহখিনিয়ে অকণমান হ'লেও সকাহ পাব। কাৰণ যিহেতুকে তেওঁলোকৰ একোৱেই নাই, পিন্ধাৰ কাপোৰৰ পৰা আদি কৰি কোনো ধৰণৰ বস্তুৱেই নাই, যি পৰিস্থিতি দেখিছোঁ। গতিকে এটকাকৈ হ'লেও যদি সকলোৱে সহায় কৰে, নিশ্চয় অকণমান হ'লেও তেওঁলোক সকাহ পাব। আৰু মই নিশ্চয় যাবৰ কাৰণে চেষ্টা কৰিম যদি পাৰোঁ, বা তেনেকৈ যদি মই পাওঁ লগত কোনোবা 1-2গৰাকী, নিশ্চয় হয়তো অকণমান পৰিস্থিতি ভাল হ'লেও যাম। আৰু যদি যাব নোৱাৰোঁ, তেতিয়াহ'লে অকণমান ভাল পৰিস্থিতি হ'লে আৰু অকণমান সহায়ৰ হাত আগবঢ়াম। তেনেকৈ বহুত বেছি বেয়া লাগিছে। এইকেইদিন তেনেকৈ একো কৰিব মন যোৱা নাই, কাৰণ আমাৰ লগৰে আৰু মোৰ ভিডিঅ' চোৱা বিশেষকৈ বহুতখিনি অনুৰাগী আছে, আপাৰ আছামৰ শিৱসাগৰ, নাজিৰা বা তেনেকৈ। গতিকে আৰু মোৰ অনলাইন ক্লাছতো ভালেখিনি ষ্টুডেণ্ট আছে। গতিকে সকলোৱে ভালে থাকক, নিজৰ যত্ন ল'ব, কাৰণ যিহেতুকে বানপানী যোৱাৰ পিছৰ সময়খিনি বেছি ভয়াৱহ হয়। গতিকে এই সময়খিনি একেবাৰে সাৱধানতাৰে নিজক ৰখাটো অত্যন্ত জৰুৰী, কাৰণ বানপানী যোৱাৰ পিছত প্ৰায় সংখ্যকৰে অসুখ বিসুখ এইবোৰ হ'ব। গতিকে সেইটো কথা। আচলতে প্ৰকৃতিৰ ওচৰত আমি সকলোৱে দাস। গতিকে প্ৰকৃতিয়ে কেতিয়া কি কৰে একো ঠিক নাই, হয়তো কাইলৈকে আমাৰ এইফালেও পানী তেনেকৈ হ'ব পাৰে। গতিকে একমাত্ৰ ভগৱানৰ আমি বিশ্বাস কৰিব পাৰোঁ, বা ভগৱানলৈ প্ৰাৰ্থনা জনাব পাৰোঁ, যাতে এনেকুৱা ধৰণৰ দুনাইবাৰ আমি দেখিব লগা নহয়, বা ভাল হওক সকলোৰে, আকৌ আগৰ দৰে ঘূৰি আহক। ঘূৰি আহোঁতেতো বহুত বছৰ লাগি যাব, কাৰণ ইমান সহজ নহয় সপোনৰ ঘৰ এখন এপদ এপদকৈ সৃষ্টি কৰা। এটাই আহ্বান জনাইছোঁ, সকলোৱে যাতে এটকাকৈ হ'লেও সকলোলৈকে মানে সহায়ৰ হাত আগবঢ়ায়। যিগৰাকীকে আপোনালোকৰ বিশ্বাসী যেন লাগে, কাৰণ আমাৰ কণ্টেণ্ট ক্ৰিয়েটৰো ভালেকেইগৰাকীয়ে সহায় কৰি আছে, ডিম্পুদাৰ পৰা, সময় গগৈদাৰ পৰা, বা পংকজ পাঠক ডাঙৰীয়াৰ পৰা, বিভিন্নগৰাকীয়ে। গতিকে তেনেকৈ আপোনালোকে আপোনালোকৰ মন পচন্দৰ ব্যক্তিগৰাকীক এটকাকৈ হ'লেও সহায় আগবঢ়াই যাতে সেই মানুহখিনিক অকণমান সকাহ দিয়ে, সেইটো কথা। বিশেষকৈ উজনি অসমৰ ফালৰ ক্ৰিয়েটৰ হ'লে ভাল হয়, কাৰণ তেওঁ ভালকৈ জানিব কোনখিনি ঠাইৰ মানুহৰ বেছি বিপৰ্যয় হৈছে, বা কোনখিনি ঠাইৰ মানুহক বেছি প্ৰয়োজন হৈছে। বহুতে মোক সুধি আছিল যে তুমি একো দিয়া নাই নেকি, সেইকাৰণে মই আপোনালোকক ক'লোঁ। আচলতে সকলো বস্তু দেখুৱাবৰ কাৰণে মনে নকয়, তথাপিও যিহেতুকে আমি কণ্টেণ্ট ক্ৰিয়েটৰ, আপোনালোকে আমাক চকু দিয়ে, বা আপোনালোকৰ দৃষ্টি আমালৈ থাকে। গতিকে সেইকাৰণে মই কৈছোঁ, সামান্য এটা বৰঙণি মই আগবঢ়াইছোঁ। অনাগত দিনত আকৌ মই আগবঢ়াব চেষ্টা কৰিম, পৰিস্থিতি অকণমান ভাল হ'লে, কাৰণ তেতিয়াও ভালেখিনি বস্তুৰ যিহেতুকে প্ৰয়োজন হ'ব। সকলোৱে যোনে যেনেকৈ পাৰে অকণমানকৈ হ'লেও, এটকাকৈ হ'লেও, 10 টকাকৈ হ'লেও সহায়ৰ হাত আপোনালোকে আগবঢ়াওক। এনেকুৱা নহয় দেখুৱাব যে লাগিব, আপোনালোকে মাথো আগবঢ়াওক, যাক যেনেকৈ পাৰে, যাতে সেই মানুহখিনিয়ে অকণমান হ'লেও সকাহ পায়, উদ্ধাৰ হয়।